এই পবিত্ৰ স্থান কেৱল এটা মন্দিৰ নহয়, ই হৈছে শক্তি, তন্ত্ৰ সাধনা আৰু আধ্যাত্মিকতাৰ এক অপূৰ্ব মিলনস্থলী। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে মা কামাখ্যাৰ জন্ম কেনেকৈ হৈছিল? কিয় এই স্থানক সমগ্ৰ পৃথিৱীৰ তান্ত্ৰিক সাধকসকলৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থস্থান বুলি গণ্য কৰা হয়? কিয় বছৰত এবাৰ মন্দিৰ 3 দিন ধৰি বন্ধ থাকে? আৰু কিয় এই মন্দিৰৰ পূজাগৃহত কোনো মূৰ্তি দেখা পোৱা নাযায়? তেনেহ'লে বন্ধু বান্ধৱীসকল, আহক আজিৰ এই বিশেষ ভিডিঅ'টোত আমি জানিম মা কামাখ্যাৰ জন্মৰ ৰহস্য, সতী আৰু মহাদেৱৰ অমৰ প্ৰেম কাহিনী, দক্ষ যজ্ঞৰ ভয়ংকৰ ঘটনা আৰু 51 শক্তিপীঠৰ সৃষ্টিৰ বিস্ময়কৰ উপাখ্যান। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মোৰ আশা থাকিল। হিন্দু শাস্ত্ৰ মতে এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মূল শক্তি হৈছে মা আদ্যা শক্তি। যেতিয়া এই ব্ৰহ্মাণ্ডত একোৱেই নাছিল, না পৃথিৱী, না আকাশ, না সূৰ্য, চন্দ্ৰ বা জীৱ জগত, তেতিয়া কেৱল এক অসীম শক্তিৰ কেৱল অস্তিত্বহে আছিল। সেই শক্তিয়েই আছিল মহামায়া, জগত মাতা আদ্যা শক্তি। মা আদ্যা শক্তিৰ ইচ্ছাতেই সৃষ্টি হয় ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। এনেদৰে ব্ৰহ্মাই সৃষ্টি কৰে জগত, বিষ্ণুৱে পালন কৰে আৰু মহাদেৱে ধ্বংসৰ জৰিয়তে নতুন সৃষ্টিৰ পথ মুকলি কৰে। কিন্তু এই ত্ৰিদেৱৰো শক্তিৰ মূল উৎস আছিল মা আদ্যা শক্তি। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে, শিৱঃ শক্তযুক্ত যদি ভৱতি শক্ত প্ৰভৱিতং ন সদেবেং দেৱো ন খলু কৌশলঃ স্পন্দিতো মপিহি। অৰ্থাৎ এই মন্ত্ৰভাগীত কোৱা হৈছে যে শক্তি অবিহনে শিৱ অচল। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আহক আমি জানিব লাগিব মা সতীৰ জন্ম কাহিনী। ব্ৰহ্মাৰ মানস পুত্ৰ আছিল প্ৰজাপতি দক্ষ। এই প্ৰজাপতি দক্ষ আছিল অতি শক্তিশালী আৰু অহংকাৰী ৰজা। কামাখ্যা ধাম এই পবিত্ৰ স্থান কেৱল এটা মন্দিৰ নহয়, ই হৈছে শক্তি, তন্ত্ৰ সাধনা আৰু আধ্যাত্মিকতাৰ এক অপূৰ্ব মিলনস্থলী। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে মা কামাখ্যাৰ জন্ম কেনেকৈ হৈছিল? কিয় এই স্থানক সমগ্ৰ পৃথিৱীৰ তান্ত্ৰিক সাধকসকলৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থস্থান বুলি গণ্য কৰা হয়? কিয় বছৰত এবাৰ মন্দিৰ 3 দিন ধৰি বন্ধ থাকে? আৰু কিয় এই মন্দিৰৰ পূজাগৃহত কোনো মূৰ্তি দেখা পোৱা নাযায়? তেনেহ'লে বন্ধু বান্ধৱীসকল, আহক আজিৰ এই বিশেষ ভিডিঅ'টোত আমি জানিম মা কামাখ্যাৰ জন্মৰ ৰহস্য, সতী আৰু মহাদেৱৰ অমৰ প্ৰেম কাহিনী, দক্ষ যজ্ঞৰ ভয়ংকৰ ঘটনা আৰু 51 শক্তিপীঠৰ সৃষ্টিৰ বিস্ময়কৰ উপাখ্যান। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মোৰ আশা থাকিল। হিন্দু শাস্ত্ৰ মতে এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মূল শক্তি হৈছে মা আদ্যা শক্তি। যেতিয়া এই ব্ৰহ্মাণ্ডত একোৱেই নাছিল, না পৃথিৱী, না আকাশ, না সূৰ্য, চন্দ্ৰ বা জীৱ জগত, তেতিয়া কেৱল এক অসীম শক্তিৰ কেৱল অস্তিত্বহে আছিল। সেই শক্তিয়েই আছিল মহামায়া, জগত মাতা আদ্যা শক্তি। মা আদ্যা শক্তিৰ ইচ্ছাতেই সৃষ্টি হয় ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। এনেদৰে ব্ৰহ্মাই সৃষ্টি কৰে জগত, বিষ্ণুৱে পালন কৰে আৰু মহাদেৱে ধ্বংসৰ জৰিয়তে নতুন সৃষ্টিৰ পথ মুকলি কৰে। কিন্তু এই ত্ৰিদেৱৰো শক্তিৰ মূল উৎস আছিল মা আদ্যা শক্তি। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে, শিৱঃ শক্তযুক্ত যদি ভৱতি শক্ত প্ৰভৱিতং ন সদেবেং দেৱো ন খলু কৌশলঃ স্পন্দিতো মপিহি। অৰ্থাৎ এই মন্ত্ৰভাগীত কোৱা হৈছে যে শক্তি অবিহনে শিৱ অচল। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আহক আমি জানিব লাগিব মা সতীৰ জন্ম কাহিনী। ব্ৰহ্মাৰ মানস পুত্ৰ আছিল প্ৰজাপতি দক্ষ।
এই প্ৰজাপতি দক্ষ আছিল অতি শক্তিশালী আৰু অহংকাৰী ৰজা। বহু বছৰ তপস্যা কৰাৰ পিছত দক্ষ ৰজা আৰু প্ৰসূতিয়ে মা আদ্যাশক্তিক কন্যাৰূপে লাভ কৰিবলৈ আশীৰ্বাদ পাইছিল ব্ৰহ্মাদেৱৰ পৰা। সেয়েহে আদ্যাশক্তি তেওঁলোকৰ গৃহত জন্ম লৈছিল। সেই মা আদ্যাশক্তি দক্ষৰ গৃহত জন্মি নাম হৈছিল তেওঁৰ সতী। সতীৰ জন্মৰ লগে লগে দক্ষ ৰজাৰ ৰাজ্যত আনন্দৰ ঢৌ উঠিছিল। দেৱতা আৰু ঋষিমুনিসকলেও আশীৰ্বাদ দিছিল। কিন্তু কোনেও নাজানিছিল যে এই কন্যাই এদিন সমগ্ৰ বিশ্বৰ ভাগ্য সলনি কৰি দিব। সতী সৰুৰে পৰা অসাধাৰণ স্বভাৱৰ আছিল। তেওঁৰ ৰূপ, গুণ, জ্ঞান আৰু ভক্তি সকলোকে বিস্মিত কৰিছিল। কিন্তু সৰু